Hello my dear students, welcome to Osomia Digital. কেনেকুৱা খবৰ? সকলোৱে ভাল নে? আশা কৰো সকলোৱে ভালে আছা। আজি আমি এইটো ক্লাছত ক্লাস 9 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 7 ত্ৰিভুজ এই পাঠটি আমি আলোচনা কৰিম। এতিয়া যেহেতু আমাৰ পাঠটোৰ নাম কি হয়? ত্ৰিভুজ, হয়নে? গতিকে আমাৰ প্ৰথমে কোৱেশ্চন আহিব যে ত্ৰিভুজনো কি হয়? তোমালোকে ত্ৰিভুজৰ বিষয়ে তোমালোকে আগৰ পাঠ কিটাটো পাই আহিছা, যিবিলাক কনসেপ্ট আগৰ পাঠত পাই আহিছা হেবিলাক যদি তোমালোকৰ মনত আছে তেতিয়া তোমালোকে এই পাঠটি অতি সহজে বুজি পাবা। আৰু তোমালোকৰ যদি হেই কনসেপ্ট বিলাক মনত নাই বা তোমালোকে আগৰ ক্লাস কিটাত বুজি নেপালা তেতিয়া একো টেনচন লব নালাগে। মই একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰিম। ত্ৰিভুজনো কি হয় হেতু যদি নেজানা তেতিয়া একো টেনচন লব নালাগে। মই কৈছো নহয় তোমালোকক একেবাৰে জিৰো মানে কি হয় একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰিম, হয়নে? এতিয়া আমি প্ৰথমে চাওঁ আহাচোন ত্ৰিভুজনো কাক কয়, হয়নে? তিনিডাল কটাকটি কৰা ৰেখায়ে সৃষ্টি কৰা আবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলে। এতিয়া চোৱা যেতিয়া তিনিডাল ৰেখাই কটাকটি কৰিব, হয়নে? এতিয়া তিনিডাল ৰেখাই কটাকটি কৰিছে, ইয়াত ৰেখাকেইডালে কটাকটি কৰোতে ইয়াত এটা আবদ্ধ ক্ষেত্ৰ সৃষ্টি কৰিছে, হয়নে? এই আবদ্ধ ক্ষেত্ৰটোকে কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। বুজি পালানে? এতিয়া চোৱা ত্ৰিভুজটো পাই গলো, হয়নে? আৰু এই ত্ৰিভুজটোৰ নাম দি দিলো ত্ৰিভুজ ABC, হয়নে? এতিয়া চোৱা এটা ত্ৰিভুজৰ তিনিটা বাহু, তিনিটা কোণ আৰু তিনিটা শীৰ্ষবিন্দু থাকে। এটা ত্ৰিভুজৰ কি কৈছে ইয়াত তিনিটা বাহু, ইয়াত 1 2 3 যেহেতু ইয়াত তিনিটা বাহু আছে, হয়নে? আৰু তিনিটা কোণ, ইয়াত তিনিটা কোণো আছে, হয়নে? আৰু তিনিটা কি হয় শীৰ্ষবিন্দু আছে। আমি শীৰ্ষবিন্দু কিটা নাম দি দিলো A B C। কথাটো বুজি পাইছানে? এতিয়া আমি ত্ৰিভুজ বুলি ক'লে মনত ৰাখিব লাগিব যে যেতিয়া তিনিডাল ৰেখাই কটাকটি কৰা আবদ্ধ ক্ষেত্ৰকে কি বুলি গম পালো আমি ত্ৰিভুজ হয়। আৰু ত্ৰিভুজৰ কেইডাল বাহু আছে? তিনিডাল বাহু আৰু তিনিটা কোণ আৰু কি আছে তিনিটা শীৰ্ষবিন্দু, হয়নে? ইয়াত যেহেতু এই ত্ৰিভুজটোক ABC ৰে নামকৰণ কৰিছো গতিকে বাহু কেইডাল কি পাম আমি? AB বাহু আৰু BC আৰু AC বা CA, হয়নে? আৰু কোণ কি পাইছো? আৰু যেতিয়া তোমালোকে কোণ লিখিবা তেতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে আমি যেহেতু এটা কোণ চিনটোক আমি এনেদৰে প্ৰকাশ কৰো, হয়নে? যেহেতু ইয়াত চোৱা কোণ BAC আমি যিটো মাজত থাকিব, আমি কোণ A টো যদি আমি প্ৰকাশ কৰিব বিচাৰো তেতিয়া আমি যিটো কোণ প্ৰকাশ কৰিব বিচাৰিম হেতু ক'ত থাকিব? মাজত থাকিব, হয়নে? গতিকে আমি কি লিখিছো কোণ BAC মানে আমি কোনটো কোণ বুজাইছো? কোণ A। আৰু কোণ ABC যিটো মাজত আছে, কোণটো আছে B, হয়নে? B টো যেহেতু মাজত আছে গতিকে কোনটো কোণ বুজাইছো আমি? B কোণটো। আৰু এটা আছে নহয় কোণ BCA আৰু যিটো কোণ এটো C টো মাজত আছে, হয়নে? গতিকে আমি ইয়াত কোণটো প্ৰকাশ কৰিছো কোণ C টো। আৰু শীৰ্ষবিন্দু কিটা কি আছিলে? A B আৰু C, হয়নে? আশা কৰো সকলোৱে ত্ৰিভুজটো বুজি পালা। এতিয়া আমি ত্ৰিভুজৰ আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট চাওঁ আহাচোন। ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰীৰ সমান। আমি এইটো কথা ইয়াৰ আগৰ পাঠটো চ্যাপ্টাৰ 6 আছিলে, হয়নে? ৰেখা আৰু কোণ সেই পাঠটো আমি আলোচনা কৰিছিলো। আমি প্ৰমাণ কৰিছিলো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। গতিকে আমি যদি এই ত্ৰিভুজৰ কেইটা কোণ আছে? তিনিটা। এই ত্ৰিভুজৰ এই তিনিটা কোণ যদি যোগ কৰো তেতিয়া আমি কিমান পাম? 180 ডিগ্ৰী পাম। বুজি পাইছানে? একেবাৰে সহজ হয় বা আমি আগতেও পাইছো বা এতিয়া তোমালোকক কৈ দিছো যেহেতু এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী সমান। এইকেইটা তোমালোকে বহুত ইম্পৰ্টেন্ট পইণ্ট হয় আৰু তোমালোকে মনত ৰাখিবা এইকেইটা। আৰু চোৱা ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ বেছি। যদি আমি ত্ৰিভুজৰ দুটা বাহু যদি যোগ কৰো তেন্তে তৃতীয় বাহুটোতকৈ কি হ'ব? ডাঙৰ হ'ব বুলি কৈছে। উদাহৰণস্বৰূপে আমি ত্ৰিভুজ কিটা লৈ ললো 5 cm 5 cm আৰু এটো 5 cm লৈ লৈছো। যেতিয়া আমি দুটা বাহু যোগ কৰিম, হয়নে? দুটা বাহু 5 + 5 যদি যোগ কৰো তেতিয়া তৃতীয় বাহুতকৈ কি হ'ব? ডাঙৰ হ'ব। যেতিয়া ত্ৰিভুজৰ দুটা বাহুৰ যোগফল কি হয়? তৃতীয় বাহুতকৈ কি হ'ব? বেছি হ'ব। বুজি পালানে? মই আকৌ এবাৰ ৰিপিট কৰি দিছো। এতিয়া ত্ৰিভুজ কি পালো? যেতিয়া তিনিডাল ৰেখাই কটাকটি কৰিব আৰু কটাকটি কৰাৰ ফলত
যেটো আবদ্ধ ক্ষেত্ৰ সৃষ্টি হ'ব হেতুকে আমি কি বুলি গম পালো ত্ৰিভুজ বুলি গম পালো আৰু ত্ৰিভুজৰ কেটা বাহু থাকে তিনিটা বাহু আৰু তিনিটা কোণ আৰু কি হয় তিনিটা শীৰ্ষবিন্দু থাকে আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী আৰু যেতিয়া আমি ত্ৰিভুজৰ দুটা বাহু যোগ কৰো তেতিয়া ই তৃতীয় বাহুডালতকৈ কি হয় ডাঙৰ হয় আশা কৰো সকলোৱে বুজি পালা আৰু একেবাৰে মনত থাকি গল একেবাৰে সহজ আছিল হয়নে এতিয়া আমি নেক্সট বিষয়লৈ আহোচোন এতিয়া সৰ্বসমতা মানেনো কি হয় চোৱাচোন তোমালোকে সৰ্বসম মানে হল সকলো ক্ষেত্ৰতে সমান নাইবা তেনেবোৰ আকাৰ যিবোৰৰ আকৃতি আৰু আকাৰ উভয়ে একে মানে কি হয় সৰ্বসম মানে কি হয় সকলো ক্ষেত্ৰতে সমান নাইবা তেনেবোৰ আকাৰ যিবোৰৰ আকৃতি আৰু আকাৰ উভয়ে একে মানে যিবিলাকৰ আকাৰ আৰু আকৃতি একে সমান হ'ব হয়নে এইটো এটা সাৰ্কেল হয় এইটোটা বৃত্ত হয় এইটোটা বৃত্ত যদি দুইটা যদি সমান হয় তেতিয়া কি বুলি কম এটো সৰ্বসম হয়নে আৰু এটা আমি এটোটা বৰ্গ হয় এটোটা বৰ্গ যদি দুইটা বৰ্গ যদি একে সমান হয় তেতিয়া আমি তাক কি বুলি কম সৰ্বসম হয়নে যিবোৰ চিত্ৰৰ আকৃতি আৰু জোখ একেই হেইবোৰক কি বুলি কোৱা হয় সৰ্বসম আকাৰ বুলি কোৱা হয় এইটোই মানে যিবিলাকৰ মানে কি হয় আকাৰ আৰু আকৃতি একে সমান হ'ব হেইবোৰক কি বুলি কম আমি সৰ্বসমতা আশা কৰো সকলোৱে সৰ্বসমটো বুজি পালা এতিয়া আমি নেক্সট বিষয়টো চাও আহাচোন তে চোৱাচোন ত্ৰিভুজৰ সৰ্বসমতা হয়নে যদি এটা ত্ৰিভুজৰ বাহু আৰু কোণ আন এটা ত্ৰিভুজৰ সংশ্লিষ্ট বাহু আৰু কোণৰ সমান হয় তেন্তে সেই ত্ৰিভুজবোৰক সৰ্বসম বুলি কোৱা হয় বুলি কৈছে যদি এটা ত্ৰিভুজৰ বাহু আৰু কোণবিলাক আন এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ সমান হয় তেতিয়া সেই ত্ৰিভুজবোৰক কি বুলি কোৱা হয় সৰ্বসম বুলি কোৱা হয় হয়নে ইয়াত সৰ্বসমৰ চিনটো এনেকুৱা ধৰণৰ ইকুৱেল চিন আৰু এনেকে তোমালোকে ওপৰত ৰাখিব লাগিব তেতিয়া আমি বুজি পাম যে এটো কি হয় সৰ্বসম হয়নে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR মানে কি হয় ইয়াৰ ABC লগত PQR গোটেই অংশকিটা কি আছে মিল আছে হয়নে গোটেইকিটা মানে সমান হয় হয়নে এতিয়া চোৱাচোন তলত ইয়াক তলত দিয়া ৰূপত লিখা হৈছে ইয়াক আমি এন্ড্ৰয়ে লিখিব পাৰো সৰ্বসম মানে A = P আমাৰ A যেটো আছে এটো কাৰ লগত সমান হয় P লগত আৰু B যেটো কোণ আছে এটো কাৰ লগত সমান হয় Q লগত আৰু C কোণটো কাৰ লগত সমান হয় R লগত বুজি পাইছানে এতিয়া AB যেটো বাহু আছে এটো কোণটো বাহুৰ লগত সমান হয় PQ বাহুৰ লগত হয়নে আৰু BC যেটো বাহু আছে হেতু QR লগত সমান হয় আৰু AC যেটো বাহু আছে হেতু সমান হয় PR ৰ লগত এতিয়া নেক্সট কোণ কিটা চাও হাসুন কোণ A টো কাৰ লগত সমান হ'ব কোণ P ৰ লগত আৰু কোণ B টো কাৰ লগত সমান হ'ব কোণ Q ৰ লগত আৰু কোণ C = কাৰ লগত সমান হ'ব এটো কোণ R ৰ লগত আশা কৰো সকলোৱে এটো বুজি পাইছা এতিয়া নেক্সট মানে কি হয় তোমালোকৰ সৰ্বসম বুলি ক'লে মানে কি হ'ব আমাৰ দুটা ত্ৰিভুজ লাগিব বা যিকোনো দুটা বস্তু লাগিব হয়নে যেতিয়া দুইটা বস্তু সেম মিল থাকিব এটাৰ লগত আনটো তেতিয়া তাক কি বুলি কম আমি সৰ্বসম বুলি কিনে হয়নে এটো আমি এটোকে লিখিছো অনুৰূপ তিনিটা শীৰ্ষবিন্দু আমাৰ অনুৰূপ যিকিটা শীৰ্ষবিন্দু হয় হয়নে আমি এটো লিখিলে অলৰেডি মই জাস্ট তোমালোকক ইয়াত ভালদৰে লিখিছো অনুৰূপ মানে কি হয় একে হয়নে শীৰ্ষবিন্দু কিটা কি আছিল A আৰু P এটো সমান হয় B আৰু Q আৰু C আৰু R এটা তোমালোকে ভালদৰে লিখি লবা বুজি পাব কাৰণে অনুৰূপ বাহু AB আৰু PQ হয়নে BC আৰু QR আৰু AC আৰু PR নেক্সট কি আছিল অনুৰূপ কোণ কি আছে আমাৰ কোণ A আৰু P আৰু কোণ B আৰু কোণ Q আৰু কোণ C আৰু কোণ R আশা কৰো সকলোৱে ত্ৰিভুজৰ সৰ্বসমতাটো বুজি পালা আমি নেক্সট টপিকলৈ আহোচোন আৰু তোমালোকে এইকিটা পইণ্ট মনৰ ৰাখিবাচোন এইকিটা বহুতেই ইম্পৰ্টেন্ট হয় আমি যেতিয়া অনুশীলনী বিলাক কৰিম তেতিয়া এইকিটা নিয়ম ব্যৱহাৰ হ'বই বুজি পাছানে গতিকে এইকিটা টপিক মনৰ ৰাখাটো অতিকৈ প্ৰয়োজনীয় এতিয়া চোৱাচোন সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান আমি পালো যে সৰ্বসম ত্ৰিভুজৰ একে অংশবোৰ যিবিলাক একে অংশ থাকে হেবিলাক কি হয় পৰস্পৰ সমান ইটোৰ আনটোৰ অংশবিলাকৰ লগত কি হয়
সমান পালো হয়নে গতিকে এইটো কথা আমি যদি এন্ডৰে নিলিখাকে আমি শৰ্ট ফৰ্মত লিখিব পাৰো বুজি পাছানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰৰ পৰস্পৰৰ সমানৰ পৰিৱৰ্তে আমি ইয়াক সংক্ষেপে CPCT লিখিব পাৰো ইয়াত ইংলিছত কোৱা হয় কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল মানে কি হয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰৰ সমান বুজি পাইছা আমি অসমীয়াত এন্ডৰে দীঘলকে নিলিখাকে আমি কি লিখিম CPCT বুজি পাছানে এটো তোমালোকৰ ব্যৱহাৰ হ'বই এটো তোমালোকে এতিয়া মনত ৰাখি লোৱা তেতিয়া তোমালোকে নেক্সট যেতিয়া আমি কৰিম তেতিয়া ভালদৰে বুজি পাবা হয়নে মই যদি নেক্সট ভিডিঅ যদি ডাইৰেক্ট CPCT যদি লিখি দিও তেতিয়া তোমালোকে বুজি পাই যাবা যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয় পৰস্পৰৰ সমান বুজি পাইছানে হেকানে আমি অনুশীলনীবিলাক কৰাৰ আগতে যিমান বিলাক ইম্পৰ্টেন্ট বিষয় হয় হেবিলাক জানি লোৱাটো অতিকৈ প্ৰয়োজনীয় হয় আৰু আমি যেহেতু ত্ৰিভুজটো কি হয় এটা জ্যামিতি চেপ্টাৰ হয় আমি যেহেতু জ্যামিতি যিবিলাক চেপ্টাৰ থাকে হেবিলাক যদি আমি জ্যামিতি যিবিলাক ধৰ্ম থাকে হেবিলাক নজনাকে যদি কৰো তেতিয়া আমি ভালদৰে বুজি নেপাও বা আমি ম্যাথটো কৰিব নোৱাৰিম আৰু বহুতে কিছুমানে কি কৰে এইবিলাক বিষয় জানি নোলোৱাকৈ ইম্পৰ্টেন্ট আৰু বহুতে ইম্পৰ্টেন্ট টপিকবিলাক জানি নোলোৱাকৈ কি কৰে ডাইৰেক্ট অনুশীলনীবিলাক কৰে বা কিছুমানে মুখস্থ কৰি যায় তেতিয়া কি কৰে যদি মুখস্থ কৰি গল হয়নে যেটো ম্যাথ মুখস্থ কৰি গৈছিলে বা হেকিটা অনুশীলনী পা নাহিলে জাস্ট বৰ্ডে বেলেগ ধৰণে বনাই কিনে দিলে হয়নে তেতিয়া কেনেদৰে কৰিব তেতিয়াতো সেই ম্যাথটো এৰি থৈ আহিব হয়নে যদি আমি কনসেপ্টবিলাক যদি ভালদৰে জ্যামিতিবিলাক ক্লিয়াৰ হৈ থাকো তেতিয়া আমি অতি সহজে কৰিব পাৰিম জ্যামিতিটো এটা অতিকৈ সহজ চেপ্টাৰ হয় এটো যেতিয়া আমি কনসেপ্টবিলাক জানো তেতিয়া তোমালোকৰ কৰিবলৈ সহজ লাগিব যেহেতু আমি কনসেপ্টবিলাক পঢ়ি লৈছো যেতিয়া আমি অনুশীলনীবিলাক কৰিম তোমালোকে তেতিয়া গম পাবা যে জ্যামিতিবিলাক এনে দেখিবলৈহে ডাঙৰ ডাঙৰ ডায়াগ্ৰাম দিয়া থাকে হয়নে কিন্তু কৰিবলৈ একেবাৰে সহজ হয় আমি নিয়মবিলাক জানিলে এতিয়া চোৱাচোন নেক্সট এতিয়া ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ শৰ্তসমূহ এতিয়া যে আমি ত্ৰিভুজৰ সৰ্বসমতা বিষয়ে আলোচনা কৰি আছো ত্ৰিভুজবিলাক যে সমান বুলি কৈছো তাৰো কিছুমান নিয়ম আছে হয়নে এতিয়া আমি সেই নিয়ম কিটাৰ বিষয়ে আলোচনা কৰি লওঁ আহাচোন একেজোৰ বাহু আৰু একেজোৰ কোণৰ সমতা ত্ৰিভুজৰ সৰ্বসমতাৰ বাবে পৰ্যাপ্ত নহয় মানে এজোৰ বাহু সমান হল বা এজোৰ কোণ সমান হল হেতু সৰ্বসমতা ধৰ্মৰ বাবে কি হয় পৰ্যাপ্ত নহয় বুজি পাছানে এতিয়া আমি সৰ্বসমতাৰ বা বিধি তো পঢ়ুৱা হসন মানে কি হয় এটো সিকাজো 1 ধৰি লৈছো হয়নে আমি বা মানে কি হয় বাহু 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 ইয়াত চোৱাচোন আমি ইয়াত দুটা ত্ৰিভুজৰ উদাহৰণ লৈ লৈছো এইকিটা চালে তোমালোকে অতি ভালদৰে বুজি পাবা ইয়াত চোৱা আমি AB বাহুটো কাৰ লগত সমান হয় PQ আৰু BC বাহুটো কাৰ লগত সমান হয় QR আৰু AC বাহুটো কাৰ লগত সমান হয় PR লগত মানে কি হয় এই দুইটা ত্ৰিভুজৰ বাহুকিটা কি হয় সমান হয় গোটে তিনিটা বাহুৱে কি হয় সমান গটিকে যেতিয়া যিকোনো দুটা ত্ৰিভুজৰ বাহুকিটা সমান হ'ব তেতিয়া হেতু ত্ৰিভুজ কি হয় সৰ্বসমতা বা সৰ্বাংগসম হ'ব কোনটো বিধি মতে তেতিয়া আমি সৰ্বাংগসম বুলি গম পাম যেতিয়া যিকোনো দুটা ত্ৰিভুজৰ গুটেকিডাল বাহুৰ সমান হ'ব হয়নে তেতিয়া আমি কোনটো শৰ্তত হ'ব বাহু 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 এটো আমি শৰ্ট ফৰ্মত লিখিম যে বা বিধি মতে কি হ'ব ত্ৰিভুজ দুটা সমান হ'ব বুজি পালা মই আকবাৰ কৈ দিছো যেহেতু যিকোনো দুটা ত্ৰিভুজৰ কি হ'ব গুটে দুইটা ত্ৰিভুজৰে তিনিডাল বাহু কি হ'ব এটুৱে আনটোৰ লগত পৰস্পৰ সমান হ'ব তেতিয়া কি হ'ব ত্ৰিভুজ দুটাটো সৰ্বাংগসম হ'ব গতিকে কোনটো বিধি মতে হ'ব বাহু 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 বিধি মতে আশা কৰো সকলোৱে 5 নম্বৰ সিকাজটো বুজি পালা এতিয়া আমি আৰু নেক্সট কি বিধি আছে আলোচনা কৰো আহাচোন এতিয়া আমি বা বিধিটো আলোচনা কৰো আহাচোন এতিয়া চোৱাচোন দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু হিহতৰ মধ্যৱৰ্তী কোণৰ সমান হয় বুলি কৈছে বাকুবা বিধি কি হয় দুটা ত্ৰিভুজৰ কি হয় যদি এটা ত্ৰিভুজৰ কি হয় দুটা বাহু কি হয়
সমান হ'ব আৰু মধ্যৱৰ্তী কোণটো কি হ'ব আনটো ত্ৰিভুজৰ মানে ইয়াত সহজভাৱে ক'বলৈ গ'লে কি কৈছে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হ'ব আৰু আনটো ত্ৰিভুজৰো কি হ'ব দুটা বাহু সমান হ'ব কিন্তু কি হয় সমান হ'লে মানে ইয়াৰ মধ্যৱৰ্তী যেটো কোণ থাকিব আৰু এটা ত্ৰিভুজৰ যদি মধ্যৱৰ্তী কোণটো সমান হয় তেন্তে আনটো ত্ৰিভুজৰ মধ্যৱৰ্তী কোণটো কি হ'ব সমান হ'ব এটো তোমালোকে ডায়াগ্ৰামটো চালে ভালদৰে বুজি পাবা ইয়াত চোৱাচোন কি দি আছে AB বাহুটো কিমান আছে 2 cm ইয়াত এটো ত্ৰিভুজত কি আছে PQ বাহুটো কি দি আছে 2 cm এটাকে AB কি হ'ব PQ আৰু ইয়াৰ মধ্যৱৰ্তী কোণ কৈছে নহয় ইয়াৰ কোণ ABC কিমান দি আছে 50 ডিগ্ৰী হয়নে আৰু এটো ত্ৰিভুজত কি আছে PQR এই কোণটো কি হয় 50 ডিগ্ৰী হয়নে গতিকে কোণ ABC কি হ'ব কোণ PQR BC দি আছে হয়নে BC বাহুডাল কিমান হয় 3 cm আছে গতিকে ইয়াত কাৰ লগত সমান হ'ব BC QR হয়নে এতিয়া চোৱা ইয়াত এই প্ৰথম ত্ৰিভুজটো কি হয় প্ৰথম AB বাহুডাল কাৰ লগত সমান হয় PQ লগত আৰু যেটো কোণ আছে কোণ ABC এই কোণটো কাৰ লগত সমান হয় কোণ PQR হয়নে আৰু নেক্সট কি আছে যেটো BC বাহু আছে হেতু কাৰ লগত সমান হয় QR লগত হয়নে গতিকোনো দুটা ত্ৰিভুজৰ দুটা বাহু সমান আৰু মধ্যৱৰ্তী কোণটো আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যৱৰ্তী কোণটো সমান হ'ব তেনে ধৰণৰ ত্ৰিভুজ দুটা কি বুলি কম আমি সৰ্বসমতা ত্ৰিভুজ সৰ্বসমতা বা সৰ্বাংগসম হয়নে এটো কোনটো বিধি মতে হ'ব বা কুবা বিধি মানে কি হয় বাহু কোণ বাহু আশা কৰো সকলোৱে এই বিধিটো বুজি পালা এতিয়া আমি নেক্সট বিধিটো আলোচনা কৰো আহাচোন এতিয়া নেক্সট বিধিটো চোৱাচোন কি দি আছে সৰ্বসমতাৰ কু বিধি দুটা ত্ৰিভুজ সৰ্বসম যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু হিহঁতৰ অন্তৰ্গতৰ বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয় বুলি কৈছে এতিয়া তোমালোকে এই বিধিটো এই ডায়াগ্ৰাম কিটা লৈ চোৱাচোন তেতিয়া ভালদৰে বুজি পাবা কোণ A কাৰ লগত সমান হয় কোণ P হয়নে আৰু চোৱা ইয়াত AB বাহুডালো কিমান আছে 2 cm আৰু PQ বাহুডালো কিমান আছে 2 cm হয়নে গতিকে কোণ A কোণ P হৈ গল গতিকে ইয়াত AB বাহু কি হৈ গল PQ বাহু হয়নে আৰু নেক্সট কোণ B কি হৈ গল কোণ Q এতিয়া কি হৈছে ইয়াত কোণ প্ৰথম A কোণ আৰু P কোণ সমান আৰু AB বাহু আৰু PQ বাহুটো সমান হয় আৰু নেক্সট B কোণটো কাৰ লগত সমান হয় কোণ Q লগত যেতিয়া দুটা সৰ্বসম ত্ৰিভুজৰ এটা ত্ৰিভুজৰ যদি দুটা কোণ আৰু হিহঁতৰ অন্তৰ্গতৰ যেটো বাহু আছে দুটা কোণ আছে নহয় P আৰু Q মানে ইয়াৰ যেটো এই দুটা কোণৰ অন্তৰ্গত যেটো বাহু আছে এটো প্ৰথম বাহুটো যদি আনটো ত্ৰিভুজৰ কি হয় দুটা কোণ আৰু হিহঁতৰ অন্তৰ্গত বাহুটো যদি সমান হয় তেতিয়া কি হ'ব এই ত্ৰিভুজ দুটাও কি হ'ব সৰ্বসম হ'ব এটো কোনটো বিধি মতে হ'ব কু বিধি মানে কি হয় কোণ বাহু কোণ তেতিয়াও কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া নেক্সট একেবাৰে শেষৰটো বিধিটো চাও আহাচোন সৰ্বসমতাৰ কু বা বিধি মানে কি হয় দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি ত্ৰিভুজ দুটা যিকোনো দুজোৰ কোণ আৰু এজোৰ অনুৰূপ বাহু পৰস্পৰ সমান হয় এটো কেতিয়া হ'ব যেতিয়া যিকোনো দুটা ত্ৰিভুজৰ কি হ'ব যিকোনো দুজোৰ কোণ আৰু এজোৰ অনুৰূপ বাহু পৰস্পৰ সমান হ'ব তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব কোনটো বিধি মতে কু বা বিধি মতে হয়নে এতিয়া আজি আমি যিমান কিটা ইয়াৰলৈকে বিধি আলোচনা কৰিলো একিটাই তোমালোকৰ বিধি আমি পঢ়িলে হ'ব এই পাৰ্টটোৰ কাৰণে গতিকে তোমালোকে আমি যিমান বিলাক আজি ইম্পৰ্টেন্ট টপিক আলোচনা কৰিলো হেবিলাক তোমালোকে ভালদৰে পঢ়ি লবা তেতিয়া আমি নেক্সট অনুশীলনী কিটা কৰোতে তোমালোকৰ অতি সহজ লাগিব হয়নে আজি ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা